পানীগাঁৱৰ ৰাজহুৱা বাৰগোপাল থানৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। উত্তৰ পানীগাঁৱৰ ছাত্তৰগুৰৰ ৰাজহুৱা শ্ৰী শ্ৰী বাৰগোপাল থানৰ ৩৫ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উত্তৰ পানীগাঁৱৰ উন্নয়ন সমিতিৰ উদ্যোগত ১৩ আৰু ১৪ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰথম দিনা পুৱা মুখ্য দেউৰী বসুমতী হালৈ আৰু থান পৰিচালনা সমিতিৰ সভাপতি প্ৰসন্ন বৈশ্যই মূল বন্তি প্ৰজ্বলন কৰে। ৩৫ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সভাপতি অনিল হালৈয়ে ধৰ্মীয় পতাকা উত্তোলন কৰে। ১৪ মাৰ্চৰ দুপৰীয়া ২ বজাত আয়তীৰ নাম পৰিৱেশন কৰা হয়। সন্ধিয়া ৫ বজাত ৰাইজৰ মংগলাৰ্থে সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয়। মুখ্য বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে ব্যৱসায়ী ফুলকন দত্ত। আজি এই বন্তি প্ৰজ্বলন কৰি ৰাইজৰ মংগলৰ কাৰণে বন্তিঘৰ জ্বলাই মনটো ইমান ভাল লাগিল যে সঁচাকৈ মহান তীৰ্থস্থানত আহি উপস্থিত হৈছোঁ বুলি ভাবিলোঁ। আৰু ইয়াৰ কমিটিৰ লগত গোটেই ৰাইজৰ যিটো এই থানখনৰ প্ৰতি আস্থা সঁচাই মানিবলগীয়া আৰু এই থানখনৰ মাহাত্ম্য অপাৰ। সেইকাৰণে সকলোৱে আমি এই প্ৰভুৰ ওচৰত সেৱা কৰিবলৈকে প্ৰতি বছৰে আহোঁ আৰু ৰাইজৰ মংগলৰ কাৰণে আমি সকলোৱে বন্তি জ্বলাওঁ। ভাষাহীন খুব ভাল লাগিছে আৰু পুনৰ যদি আৰু এনেকুৱা সুযোগ পাওঁ আশাবাদী হৈ থাকিম। ৰাইজলৈ বাৰ্তা এইটোৱে দিম যে আজি সমাজৰ যিটো পৰম্পৰা বা গতি সেইটো সলনি হৈ আছে। এই বন্তিগছিক আমি যি ধৰণে সন্মান জনাব লাগে প্ৰত্যক্ষভাৱে আমি তাক সন্মান জনোৱাটো উচিত। আমি মানে বিহু অতিথি পূজা পাৰ্বণত বন্তিগছি জ্বলালেই বন্তিৰ যিটো মৰ্যাদা এইটো অক্ষুণ্ণ নাথাকে। প্ৰকৃতাৰ্থত বন্তিগছিয়েনো কি বুজায় সেই কথাখিনি অনুভৱ কৰিব পৰাটো আচলতে এইটো গীতাৰ পৰা আহিছে শ্লোকটো। গতিকে এই চাতিগছি আচলতে জ্ঞানৰ দ্বীপ বুলিও কোৱা হয় আৰু আধ্যাত্মিক ক্ষেত্ৰত এইটো জ্ঞানৰে হয়। তো আমি ইয়াক যদি আকৌ অলপ প্ৰতিফলন ঘটাব খোজোঁ, অলপ বেলেগ দিশলৈকো চাব খোজোঁ, সমাজৰ যি আজি আখুয়া শক্তিবোৰে গাত কৰি উঠিছে এইবিলাকক মানে বিনাশ কৰিবলৈ এক বিনাশী শক্তিৰূপে এই বন্তিগছিয়ে আকৌ সকলোৰে অন্তৰত জাগ্ৰত হওক আৰু সকলোৰে মনবোৰ সঁচাকৈ পবিত্ৰ হওক আৰু এখন সঁচা সমাজ তৈয়াৰ হওক। আৰু এইখিনি কথাকে মই বন্তিগছিৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ। ৰাজহুৱা শ্ৰী শ্ৰী বাৰগোপাল থান ছাতৰগুৰ আজি ৩৫তম প্ৰতিষ্ঠা দিৱস। এই ৩৫তম প্ৰতিষ্ঠা দিৱসত সকলো ৰাইজে হিলদল ভাঙি আগবাঢ়ি আহিছে। আমি যিসকল ৰাইজৰ পৰা দান বৰঙণি সহায় সহযোগিতা পাইছোঁ, আমি উন্নয়ন সমিতি আৰু উদযাপন সমিতিৰ তৰফৰ পৰা সকলোলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াইছোঁ। এই মহাপ্ৰভু থানখনৰ মাহাত্ম্য অনেক। আমি ককা দেউতা আজু ককা এই সকলো দিনৰ সকলোবিলাকৰ পৰা আমি গম পাইছিলোঁ যে এই থানখনৰ মাহাত্ম্য অপাৰ। যোনে যি বিচাৰে প্ৰভু ভগৱন্ত ঈশ্বৰে গোটেইখিনি দি দিয়ে। সেয়েহে এই থানখন ছাতৰগুৰ বুলি জনাজাত। উত্তৰ পানীগাঁও গোপাল থান এই ছাতৰগুৰখন বহু পুৰণি আছিল, কিন্তু আমি যেতিয়া এই নামঘৰ আৰু মন্দিৰটো আমাৰ স্থাপন হৈছিল তেতিয়াৰ পৰাহে আমি এই অনুষ্ঠানবিলাক বহলভাৱে আয়োজন কৰি আহিছোঁ। আগতে অনুষ্টুপীয়া আছিলে, সাধাৰণ চাকি বন্তি বা ভাগৱত পাঠ অলপ নাম কীৰ্তন কৰি আমি সমাপ্ত কৰিছিলোঁ। আজি বিশালভাৱে এই মন্দিৰৰ সভা মহোৎসৱ আয়োজিত হৈছে। ৰাইজে আমাক বহুত দান বৰঙণি আগবঢ়াইছে। গতিকে আটাইলৈ সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াইছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।